হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰা ওলাই আহিছে, বিজেপিত মুখ্যমন্ত্ৰীও হ'ল, কিন্তু এতিয়ালৈ তেখেতৰ কংগ্ৰেছৰ প্ৰতি থকা মোহ যোৱা নাই, এতিয়াও আছে। সেইকাৰণে তেওঁ য'তে কংগ্ৰেছী থাকে বা কংগ্ৰেছীয়ে ওলাই আহিবলৈ চেষ্টা কৰে, তেওঁ এই কংগ্ৰেছীজনক আনি বিজেপিত ভৰাবলৈ উঠি পৰি লাগি যায়। এতিয়া ভূপেন বৰা কেছটো আপোনালোকে চাওক, তেওঁ আগতেও কৈছে যে ভূপেন বৰা বিজেপিত জইন কৰিব, হয়তো তেওঁ চেষ্টাও কৰিছে বা কৰি আছিল। এতিয়া যেতিয়া ভূপেন বৰা পদত্যাগ কৰিলে, লগে লগে তেওঁ কৈ দিলে যে দুৱাৰ খোলা আছে ভূপেন বৰাৰ বাবে, তেওঁ ভূপেন বৰাক বিধায়কো পাতিব, এটা ছেফ ছিট দিব। এতিয়া প্ৰশ্ন হ'ল যে বিজেপিত মুকুতা ডেকা, বিজয় গুপ্তা, জয়ন্ত দাসক আদি কৰি যিবিলাক পুৰণি বিজেপি আছে, তেওঁলোকৰ কিবা চান্স আছে নে মুখ্যমন্ত্ৰী ডাঙৰীয়া বিজেপিক কংজেপিত কনভাৰ্ট কৰি দিব কমপ্লিটলি? কাৰণ এতিয়াও বিজেপিত অশোক সিংঘালক বাদ দি বেলেগ ক'তো আৰু আপুনি বিজেপিত দেখিবলৈ নাপায়। তেওঁ এজন পুৰণা বিজেপি, গতিকে তেওঁ কিবা কৰি আৰু চলি আছে, তাত বিধায়ক হৈছে, মন্ত্ৰী হৈছে, কিন্তু বাকী যিবিলাক আছে তেওঁলোকে প্ৰায় কংগ্ৰেছৰ মানুহ বা এতিয়া দপদপনি যাৰ চলি আছে, এইবিলাক মুখ্যমন্ত্ৰীৰ খাছ মানুহ, কংগ্ৰেছৰ পৰা ওলাই অহা মানুহ। আকৌ যদি মুখ্যমন্ত্ৰী কোৱা ধৰণে যদি ভৱিষ্যত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই হওক বা প্ৰদ্যুৎ বৰদলৈ হওক বা বেলেগ কংগ্ৰেছী হওক, তেওঁলোকে আহি যদি বিজেপিত যোগদান কৰে, তেনেহ'লে বিজেপিত যিবিলাক মানুহ পৰিশ্ৰম কৰিছে, কষ্ট কৰিছে, বিজেপিক এই পৰ্যায়লৈ আনিছে, তেওঁলোকৰ কি হ'ব? গতিকে বিজেপিত এতিয়া বিজেপি আলাৰ মই কোনো ধৰণৰ ভৱিষ্যত দেখা নাই। আকৌ কিছুমান ইণ্টাৰেষ্টিং কথা মুখ্যমন্ত্ৰী কৈ দিয়ে, এইবিলাক কথাত পৰৱৰ্তী ভিডিঅ'ত মই যাম। কিন্তু এটা কথা খাটাং যে কংগ্ৰেছীকৰণ বিজেপিৰ হৈছে আৰু বিজেপিত এতিয়া বিজেপিৰ মানুহ নাই, বিজেপিত বিজেপি নাই, আছে কংগ্ৰেছী।